हेलो फ्रेंड्स मैं मौसुमी আজি আপোনালোকৰ মাজত মই পুনৰ আহিছো এটা নতুন ৰিকুৱেষ্টেড ভিডিও লৈ আজি ভিডিওটো মই দুটা ৰিকুৱেষ্ট লৈছো আৰু সেই ৰিকুৱেষ্ট কেইটা প্ৰথমতে এটাকে ৰিকুৱেষ্ট কেইটাৰ যেটো সমাধান হেতু মই দিম প্ৰথমতে আমি ৰিকুৱেষ্টটো চাই লও প্ৰথম ৰিকুৱেষ্টটো কৰিছে শিৱানী দাসে তেওঁ লিখিছে যে বা ফেব্ৰিক কালাৰটোৰ নাম্বাৰটো কিয় চাব লাগে সো সোৱা ফেব্ৰিক কালাৰটো মানে বিভিন্ন নাম্বাৰত থাকে নাম্বাৰত মানে কালাৰ বিলাক বিভিন্ন থাকে এটা ব্লু বুলি ক'লে অকল ব্লুৱে না থাকে নেভি ব্লু থাকে ডাৰ্ক ব্লু থাকে ব্লুৰো মানে বহুত ভাগ থাকে সো পিঙ্ক বুলিলে পিঙ্কৰো বেবি পিঙ্ক থাকে লাইট পিঙ্ক থাকে ডাৰ্ক পিঙ্ক থাকে হেনেকুৱা ৰেডৰো তেনেকুৱা গ্ৰীনৰো তেনেকুৱা আৰু কিছুমান এনেকুৱা কালাৰ আছে মানে ফেব্ৰিক হলেও মানে স্পাৰ্কলৰ নিচিনা থাকে চিকমিকাই থাকে তেনেকুৱা বহুত কালাৰ আছে সো সেই কালাৰ বিলাক তাৰ মানে কি হয় যদি নাম্বাৰটো চোৱা হয় তেতিয়া আমি কালাৰ বিলাক সিলেক্ট কৰোতে সুবিধা হয় যেতিয়া আমি কালাৰ কৰো আৰু ধৰা কেতিয়াবা যদি কেতিয়াবা সমস্যা হয় দোকানৰ পৰা কিনিব লগিয়া হলেও যদি কালাৰৰ নাম্বাৰ থাকে তেতিয়া আমি সহজে সেই নাম্বাৰটো চাই কালাৰটো কিনিব পাৰো সো হেতুৰ কাৰণে কালাৰটো চাব লাগে বেলেগ একো নাই নাম্বাৰ থাকিলে মানে কালাৰ বিলাকৰ যেটো শেড থাকে মানে কালাৰৰ হেতু বেলেগ বেলেগ হয় আৰু হেতু কাৰণে আমি নাম্বাৰটো চাব লাগে এতিয়া যদি মই সহজ কথাত বুজাব যাও তেনেহলে লিপষ্টিকৰে উদাহৰণটো লব পাৰা এটা লিপষ্টিক বিলাকৰো নাম্বাৰ থাকে হয়নে যে কিছুমান লিপষ্টিকৰ কালাৰ বিলাক ইমান সেম মানে একে লাগে কিন্তু যেতিয়া আমি ইউজ কৰো লিপষ্টিকটো তেতিয়া আমি গম পাও যে অকনমান ডিফাৰেন্স থাকে নাম্বাৰটো হেতুৰ কাৰণে দিয়া হয় সো কালাৰৰ ক্ষেত্ৰতো এনেকুৱা ফেব্ৰিক কালাৰৰ ক্ষেত্ৰতো এনেকুৱা সো হেতুৰ কাৰণে কি হয় নাম্বাৰটো মানে দিয়া থাকে যাতে ইজি হয় চুজ কৰোতে কালাৰটো সো হেতুৰ কাৰণে নাম্বাৰটো দিয়ে সো এটো হৈ গল আমাৰ যেটো কোৱেশ্চন হয় ফাৰ্স্ট কোৱেশ্চনটো আমাৰ হৈ গৈছে এতিয়া আমাৰ যেটো সেকেন্ড কোৱেশ্চন সেকেন্ড যেটো ৰিকুৱেষ্ট আছে সো সেই ৰিকুৱেষ্টটো কি আছে আমি এবাৰ চাই লও সো সেকেন্ড ৰিকুৱেষ্টটো কৰিছে সঞ্জয় মুছাহাৰীয়ে মেসেজ কৰিছে তেওঁ ইয়াতে কমেন্টস কৰিছে আৰু তেওঁ লিখিছে যে বাইদেউ মোৰ হুটাডাল কিয় ছিঙি যায় বাৰে বাৰে সো এটো বহুতৰে মানে কমন কোৱেশ্চন হয় আগতেও আহিছে তেনেকুৱা কোৱেশ্চন সো এটো বিশেষকৈ যিসকল মানে নতুন সিলাই শিকি আছে বা যিসকলে নতুনকে ধৰক স্টাৰ্ট কৰিছে সিলাই কৰিবলৈ তেওঁলোকৰ এই সমস্যাটো বেছি হয় গতিকে কিহৰ কাৰণে হয় হেতু মই কম আৰু এই যেটো সলিউশনটো মই দিম যেটো সমাধান দিম এই বস্তুটো যদি ভালকে আপোনালোকে ফলো কৰে মই কোৱা কথাখিনি তেতিয়া আপোনালোকৰ এই সমস্যা কেতিয়াও নহয় সো फ्रेंड्स এতিয়া চাও ইয়াতে অলৰেডি আপোনালোকে দেখিছে বেজিডালত সুতাটো সোমোৱা আছে সো এতিয়া এই সুতাডাল মই ইয়াতে সোমাই লৈছো ওপৰৰ ফালে সুতাডাল উলিয়াই আনি যেটো বেজি আছে মোৰ সেই বেজিডালত মই সোমাই লৈছো এতিয়া কিছুমানে কি কৰে এই এনেকৈ মানে সুতাডাল থাকে ডাইৰেক্ট কাপোৰটো সোমাই দি তাৰ পিছত সিলাইটো স্টাৰ্ট কৰি দিয়ে কিন্তু এনেকুৱা কৰিব নালাগে এনেকুৱা কৰিলে আপোনালোকৰ যেটো সিলাই মানে সিলাই কৰতে যেটো সমস্যা এই সমস্যাবিলাক দেখা দিয়ে আৰু সুতাবোৰ ছিঙে আৰু আপোনালোকৰ যে সুতা তলত ফাঁচি যায় ভিতৰত সোমাই থাকে টুকুৰা টুকুৰ হয় সো সেইবিলাক সমস্যা বহুত হয় সো এইবোৰ নহবৰ কাৰণে আপোনালোকে সদায় যেতিয়া আপোনালোকে সিলাই কৰিবলৈ বহিব তেতিয়া আপোনালোকে সদায় বেজিডালৰ সুতাটো সোমোৱাৰ উপৰিও আপোনালোকে তলৰ যেটো ববিন কেছ থাকে তাতে সুতা থাকে সেই সুতাটো আপোনালোকে উলিয়াই ল'ব লাগিব সো সেই সুতাটো আপোনালোকে উলিয়াবৰ কাৰণে প্ৰথমতে ববিন কেছৰ যেটো সুতা থাকে এইটো চাওক এই সুতাটো যেহেতু ববিন কেছত লাগি থাকে এতিয়া আমি এই সুতাটো উলিয়াব লাগিব সো এতিয়া ববিন কেছৰ সুতাটো কেনেকৈ উলাব আৰু সেই সুতাটো উলাবৰ কাৰণে মই আপোনালোকক ইয়াতে দেখুৱাই আছো চাওক প্ৰথমতে বেজিৰ যেটো সুতা থাকে সেই সুতাটো আপোনালোকে ওপৰৰ ফালে ৰাখিব তলৰ ফালে ৰাখিব নালাগে ওপৰৰ ফালে যেটো ফুট থাকে ফুটডালৰ ওপৰতে থাকিব লাগিব সুতাটো তাৰপিছত সুতাটো অলপ দীঘলকে ল'ব আৰু এনেদৰে মই বেজিটো সোমাই দিছো তাৰ পিছত আপোনালোকে যেটো সুতা আছে এই ওপৰৰ সুতাডাল আপোনালোকে টানিব লাগিব যেতিয়া টানিব মানে এনেকুৱা নহয় যে বহুত জোৰে হেনেকুৱা নহয় লাহে লাহে টানিব যাতে সুতাটো ওলাইছে নে নাই লক্ষ্য কৰিব আৰু এইটো চাও তলৰ যেটো ববিন কেছৰ সুতা থাকে এই সুতাটো ওলাই আহিছে ওলাই আহাৰ লগে লগে এতিয়া মই ওপৰৰ সুতা আৰু তলৰ সুতা দুইটা মিলাই লৈ একেলগে তলৰ ফালে যেটো ফুট থাকে সেই ফুটডালৰ তলৰ ফালে ৰাখিম ওপৰৰ ফালে নাৰাখো উলাৰ সময়তে সুতাডাল ওপৰত থাকিব কিন্তু যেতিয়া উলাই লম তলৰ ববিন কেছৰ সুতাডাল দুটা একেলগে মিলাই লৈ আমি তলৰ ফালে টানি লম সুতাটো এতিয়া ফুটডালৰ তলত আছে দেখিছে আপোনালোকে এতিয়া আপোনালোকে সো এনেকৈ আপোনালোকে সুতাটো উলিয়াই লোৱাৰ পিছত
কাপোৰ যি কাপোৰ চিলাব বিচাৰে আপোনালোকে কাপোৰটো বহাই দিব ধুনীয়াকৈ ফুটৰ তলত তাৰপিছত বহাই দি ধুনীয়াকৈ চিলাইটো কৰিব পাৰিব যেনেকুৱা আপোনালোকে নৰ্মেলি চিলাই কৰে তেনেকুৱাকৈ ষ্টাৰ্ট কৰি ল'ব কেৱল চিলাই কৰোঁতে আপোনালোকে যিটো সূতা আছে সেইটো ওলাই ল'ব লাগিব মই যেনেকুৱাকৈ দেখুৱাইছোঁ কাৰণ যেইবাৰে আপোনালোকে চিলাই ষ্টাৰ্ট কৰিব নতুনকৈ সেইবাৰে আপোনালোকে চিলাইটো সূতাটো আপোনালোকে দুটা চাইডৰ পৰা ওলাই ল'ব লাগিব নহ'লে কিন্তু আপোনালোকে চিলাই কৰিব নোৱাৰিব আৰু বাৰে বাৰে সূতা ছিঙি থাকিব ওপৰৰ সূতাও ছিঙিব তলৰ ফালেও সূতা ছিঙি জমা হৈ থাকিব চ' এনেকুৱা আপোনালোকে কৰি চাওক আপোনালোকৰ এই সমস্যাটো নহয়